ঢিঙত যিজনী ছোৱালীৰ লগত ঘটনাটো হ'ল পৰিয়ালটোৱে মোক আজি জনাইছে যে তেওঁলোক আৰু ঢিঙত থাকিব নোখোজে। ঢিঙৰ জঘন্য বলাৎকাৰ কাণ্ডৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰণ। ঢিঙত আৰু থাকিব নিবিচাৰে অসমীয়া পৰিয়ালটো। আজিয়ে মই আপোনাক কওঁ, ঢিঙত যিজনী ছোৱালীৰ লগত ঘটনাটো হ'ল পৰিয়ালটোৱে মোক আজি জনাইছে যে তেওঁলোক আৰু ঢিঙত থাকিব নোখোজে। আগ্ৰাসীসকলৰ নিৰ্যাতন অত্যাচাৰত একোটা অসমীয়া পৰিয়ালে গাঁও ঘৰ এৰি যোৱাৰ লগে লগেই সফল হৈ যায় তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য। তাৰমানে কি, এটা সফল হৈ গ'ল, 5 বিঘা মাটি গ'ল, আৰু মাটিটো কোনে কিনিব? এনেকুৱা অদ্ভুত দাম তেওঁলোকে আগবঢ়াই দিয়ে, যি মাটিৰ দাম 5 লাখ টকা 50 লাখ টকা দিম বুলি কৈ দিয়ে। তেতিয়া মানুহে আৰু কিমান দেৰি ৰখি থাকিব? ঠিক আছে, যদি 50 লাখ টকা মই পায়ে যাওঁ, নগাঁও টাউনত মাটি এডোখৰ পাম, গতিকে মানুহে 50 লাখ টকাটো লৈ লয়। খিলঞ্জীয়া অসমীয়াক ভূমিহীন কৰিবৰ বাবে এটা ডাঙৰ ষড়যন্ত্ৰ তৈয়াৰ কৰি লৈছে আগ্ৰাসীসকলে। য'তেই জনগাঁথনিৰ পৰিৱৰ্তন হৈছে তাতেই অসমীয়াৰ ওপৰত জঁপিয়াই পৰে এই বিশেষ সম্প্ৰদায়টো। ইয়াৰ পিছফালে এটা ডাঙৰ ষড়যন্ত্ৰ আছে। বৰপেটাত এটা ঘটনা যদি হয়, তাত আপোনালোকে দেখা পাব ঘটনাবোৰ মাৰ্জিনত হয়। তাৰমানে যি গাঁৱত ডেম'গ্ৰাফি চেঞ্জ আৰম্ভ হৈছে, ঘটনাবোৰ তাতে হৈ থাকে, যাতে মানুহবিলাক সোনকালে তাৰ পৰা ওলাই আহে। কেইদিনমান আগতে বৰপেটাত এটা ঘটনা হ'ল, শ্মশান এখনৰ সন্মুখত গৈ পেলাই তালা মাৰা হুলস্থুল লগাই দিলে। কিয়? তাত অলৰেডি আমাৰ মানুহে মাটি বিক্ৰী কৰা আৰম্ভ কৰিছে। হুলস্থুল লগাই দিলে মানুহে ঘৰ এৰি গুচি আহেতো, মাটিখিনি সোনকালে বিক্ৰী হৈ যায়। চ' ইয়াৰ লগত মাটি বিক্ৰী এটা ডাঙৰ ষড়যন্ত্ৰ লুকাই থাকে। লোকসভা নিৰ্বাচনৰ পিছতেই অসমত বৃদ্ধি পাইছে বিশেষ সম্প্ৰদায়টোৰ অতপালি। 25টাকৈ ঘটনাই কঁপাই গ'ল ৰাজ্য। কাৰণ ইয়াৰ আঁৰত আছে ৰাজনৈতিক পৃষ্ঠপোষকতা। সেয়ে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ আহ্বান, আগ্ৰাসীসকলক দমন কৰিবলৈ চৰকাৰে লোৱা প্ৰতিটো কঠোৰ সিদ্ধান্তক সমৰ্থন কৰক। মই ভাবোঁ যে ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে এই ঘটনাবিলাক কমি যাব। কিন্তু এই ঘটনাবিলাকত যেতিয়া ৰাজনৈতিক পৃষ্ঠপোষকতা আহে, ছ'চিয়েল মিডিয়াত তেওঁলোকক সমৰ্থন জনোৱা হয়, সাহস জনোৱা হয়, তেতিয়া অপৰাধীয়ে সাহস পায়। আৰু অপৰাধীয়ে সাহস পালে এই ঘটনাবিলাক সমাজত বৃদ্ধি হয়। গতিকে মই সকলোকে অনুৰোধ কৰিম যে এনেকুৱা ঘটনা যাতে সমাজত নহয়, তাৰ বাবে সমাজ একত্ৰিত হৈ থাকিব লাগিব, সংগঠিত হৈ থাকিব লাগিব, আৰু ৰাজ্য চৰকাৰে লোৱা কঠোৰ পদক্ষেপসমূহক সমৰ্থন জনালে আমি এই কাম কাজসমূহ বা এনেকুৱা অপৰাধমূলক ঘটনাসমূহ আমি নিৰ্মূল কৰিবলৈ সক্ষম হ'ম। কোনেও এই ঘটনাক লৈ ৰাজনীতিকৰণ নকৰে। ই এটা সামাজিক অপৰাধ, আৰু অপৰাধীৰ বিৰুদ্ধে আৰক্ষী আৰু অসম চৰকাৰে কঠোৰ ব্যৱস্থা লৈছে, লৈ থাকিব। ৰাইজে সহায় কৰিব লাগে। কিন্তু এনেবোৰ ঘটনাৰ সমাধান কি? মুখ্যমন্ত্ৰীৰ মন্তব্য, অসমীয়া জাতি একতা হৈ থকাটোৱেই হৈছে ইয়াৰ একমাত্ৰ সমাধান। সলিউশ্যন হৈছে অসমীয়া জাতি একতা হৈ থিয় দিয়া। গতিকে অসমীয়া যেতিয়া একতা হৈ থিয় হৈ থাকিব, তেতিয়ালৈকে ক'তো অসুবিধা নহয়, আমি চলি থাকিব পাৰিম। কিন্তু আমিয়ে যেতিয়া একতা হৈ নাথাকোঁ, তেতিয়া আমি দুৰ্বল হৈ যাম। অসমীয়া খিলঞ্জীয়াসকলৰ ওপৰত আগ্ৰাসীসকলে চলোৱা এনে নিৰ্যাতন, অত্যাচাৰ আৰু আক্ৰমণে আমাৰ পৰা কাঢ়ি নিছে অৰ্থনৈতিক ক্ষমতা। অসমীয়া মানুহৰ পৰা ফাইনেন্সিয়েল ক্ষমতাবিলাক শ্বিফ্ট হৈ আছে, বিত্তীয় ক্ষমতাবিলাক আমাৰ হাতৰ পৰা ওলাই গৈ আছে, আৰু তাৰ সুযোগ লৈ আছে। আজি এই যে কিছুমান মানুহ ধৰাত পৰে, ক্ৰাইম হয়, বেষ্ট অফ দ্য উকিল তেওঁলোকে থিয় কৰাই দিয়ে, আৰু আমাৰ ভিক্টিম ফেমিলিয়ে উকিলে বিচাৰি নাপায়। কাৰণ হাইকোৰ্টত এটা উকিল ধৰিবৰ কাৰণে পাৰ হিয়াৰিং 50,000 1 লাখ টকা দিব লাগে। তেওঁলোকৰ কাৰণে কমিউনিটিটো আহি যায়, আমাৰ কাৰণেতো কোনো নাহে। সেইকাৰণে যিবিলাক মানুহে মুখ খালি কৈ থাকে ৰাজনীতি কৰে, এইটো ইয়াত ৰাজনীতিৰ একোৱে কথা নাই। কিন্তু অসমীয়াৰ প্ৰভুত্ব থকা গাঁওবোৰত কেনেকৈ আগ্ৰাসীসকলে আৰম্ভ কৰে আগ্ৰাসন, তাৰো বৰ্ণনা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ই এটা পুৰা পেটাৰ্ণ হয়। প্ৰথমতে গাঁৱত এজন মানুহ সোমাই ল'ব, দুজন মানুহ সোমাই ল'ব, তাৰ পিছত তেওঁলোকে ক'ব নালাগে যে তাতে গো ভক্ষণ আৰম্ভ হয়। লাহে লাহে আমাৰ মানুহবিলাক নামঘৰত যোৱা মানুহ, ধৰ্মত যোৱা মানুহ,
ঘৰত আলোচনা আৰম্ভ হয় যে ইয়াত কেনেকৈ থাকোঁ লাহেকৈ তেওঁলোক ওলাই আহিব আৰম্ভ কৰে বৰপেটা মঙলদৈত এইবিলাকে ঘটনা ঘটি আছে এতিয়া মানুহজনকতো আমি আইনমতে বাধা দিব নোৱাৰোঁ যে আপুনি ঘৰত এইটো খাব সেইটো নাখাব তেওঁলোকে ঘৰত এটা বিশেষ গোভক্ষণ কৰিলে চামৰা বা কিবা এটা বস্তু বাহিৰত পৰিলে লাহে লাহে গাঁৱৰ কাষৰ বিধৱা মানুহগৰাকীয়ে খবৰ পালে যে ইয়াততো আমাৰ গাঁৱত গৰু আহি সোমালে গৰু খাইছে পুতেকক কয় বাবা মই আৰু ইয়াত থাকিব ইচ্ছা নাই দে মোক লৈ যা তাৰ পৰাই আৰম্ভ হয় তাৰপিছত লাহেকৈ য'ত নামঘৰত ভাদ মাহৰ নাম হৈছে তাত লাহেকৈ আজান আৰম্ভ হয় তেতিয়া আমাৰ মানুহখিনিয়ে কয় যে যা ইয়াত আৰু থাকিব নালাগে মাটিখিনি বাবা বিক্ৰী কৰ এনেকৈতো বৰপেটা নলবাৰী ধুবুৰীৰ পৰা আমাৰ মানুহবিলাক ওলাই ওলাই গুচি আহিলে এতিয়া আগত কোনো মুখ্যমন্ত্ৰী এইটো কথা নকৈছিল অন্ততঃ মইতো সাহসেৰে কৈ আছোঁ তাৰ কাৰণে মোক গালিও দিছে কিবাও কৰিছে হয়তো মোৰ কেতিয়াবা লাইফটো থ্ৰিটেন হৈ যাব ইমান কথাটো কোনেও নকয় কিন্তু মই কৈ আছোঁ যে কাৰণ মই কোৱাটো মই ভাবোঁ এইটো মোৰ দায়িত্ব সেইকাৰণে মই কৈ আছোঁ আৰু ইয়াত ভোটৰ লগত একো কথা নাই ভোটটো মই খুজিলে তাতেও পাই যাম মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই সজাগ আৰু এক হওক সকলো অসমীয়া তেহে ৰক্ষা পৰিব এইখন সোণৰ অসম কেমেৰা পাৰ্চন দেৱজিৎ ভট্টাচাৰ্যৰ সৈতে পাৰ্থপ্ৰতিম ঠাকুৰীয়া নিউজ লাইভ